পালে আৰু আকৌ আমি ঘূৰাই নাপাওঁ লগাই দিছে মুখত আমাক বিপদৰ সময়ত সাহস দিব পৰা জাতিৰ বিপদৰ সময়ত সাহস দিব পৰা বৰ্তমান সময়ত এজন ব্যক্তি আছিল জুবিন গাৰ্গ ডাঙৰীয়া আৰু তেখেতৰ যি স্বাভিমান স্পষ্টবাদিতা আৰু মানুহক সহায় কৰাৰ যিটো প্ৰবৃত্তি বৰ্তমান সময়ত বা এই বস্তুবাদী সমাজত পাবলৈ নাই আটাইতকৈ ডাঙৰ কথা যে আমাৰ জাতিৰ বিপদৰ সময়ত তেখেতে কেনেকৈ থিয় হৈ থাকিব লাগে সেয়া দেখাইছিল আৰু মই ভাবোঁ তেখেতৰ গীতৰ মাজেৰে সৃষ্টিৰ মাজেৰে আমাৰ অসমীয়া জাতিটোৱে নিজকে চিনাকি দিব পাৰিব চিনিব পাৰিব আৰু যিবিলাক বিপদ আহি আছে সেই সময়ত সাহস পাব তেখেতে য'তেই নাথাকক আমাৰ জাতিটোক সাহস দিব পাৰিব তেখেতৰ সমান সাহসী অসমীয়া সাম্প্ৰতিক সময়ত নাছিল আৰু তেখেতক হেৰুৱাটো ভাবিব নোৱাৰাই কথা যিটো ঘটনা হ'ল এই ঘটনাটো তদন্ত বহুতে দাবী কৰিছে আপোনালোকে বিচাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কিছু সময় পূৰ্বে হয় এনেকুৱা সময়ত যে এই ঘটনা হ'ল তদন্ত নিশ্চিতভাৱে হ'ব লাগিব কাৰণ কেতিয়াবা উজনিলৈ যাওঁতে তেখেতক কাজিৰঙাৰ ওচৰে পাঁজৰে চাহৰ বিৰতিৰ সময়ত ভাতৰ বিৰতিৰ সময়ত দেখা পাওঁ তেতিয়া তেওঁৰ পৰিবাৰক লগত থকা দেখা পাওঁ যিকোনো সময়তে আৰু যোৱা সময়ছোৱাত আমাৰ সভাপতি আমি নেমকেয়াৰ হস্পিটেল অন্য হস্পিটেলত বহুত কিবা তেখেতক যেতিয়া সুবিধা পাইছিল সেই সময়ত আমি চাবলৈ যাওঁ খবৰ লওঁ তেতিয়া ডাক্তৰে কৈ থাকে চিকিৎসকে যে বিৰতি লাগে নিশ্চিতভাৱে তেখেতৰ যিটো স্বাস্থ্যৰ কণ্ডিশ্যন আছিল সেই কণ্ডিশ্যনত তেখেতক কেনেকৈ চলিব লাগে সেইখিনি কথা ক'ব পৰা এগৰাকী ব্যক্তি আছিলে গৰিমা শইকীয়া ডাঙৰীয়ানী তেখেতক কিয় লৈ যোৱা নহ'ল এইটো নিশ্চয় মানে অলপ বেয়া লাগে সেইকাৰণে তদন্ত কৰক ভূপেন বৰা ডাঙৰীয়া আপোনাৰ পৰা অকণমান জানিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত